Hello. How are you all, my dear AKFM? I believe all of you are doing well. আৰু আপোনালোক ঈশ্বৰৰ আশীৰ্বাদত ভালকৈ আছে মই বিশ্বাস কৰোঁ সো মই আৰু এটা নতুন ব্লগ লৈ আপোনালোকৰ ওচৰত আহিছোঁ আৰু এই ব্লগটোত এটা ভেৰি স্পেচিয়েল ব্লগ হ'বলৈ গৈ আছে কাৰণ কেলে আমাৰ চাৰ্চে প্ৰথমবাৰৰ বাবে সাব চাৰ্চ এটা নিৰ্মাণ কৰি ওলাইছে তাকো হৈছে ক'ত উলিয়াইছে নিৰ্মাণ কৰি মেলি হেতু আপোনালোকক অলপ পাছত আপোনালোকে নিজে গম পাই যাব মই পাছত কৈ দিম এতিয়া অলপ সাসপেন্স থৈ দিও আপোনালোকৰ কাৰণে আপোনালোকে গেছ কৰক তেতিয়ালৈকে ক'ত ঠাইডোখৰ ক'ত হয় তাকে আপোনালোকে গেছ কৰক আৰু পাছত আপোনালোকে গম পাই যাব সোনকালে আপোনালোকে সকলোৱে গেছ কৰক আৰু ঈশ্বৰৰ আশীৰ্বাদত আমাৰ চাৰ্চে বহুত কামবিলাক মিছন কামবিলাক কৰি গৈ আছে আৰু সব প্লেন্সবিলাক সাফল্য হৈ গৈ আছে তাৰ বাবে ঈশ্বৰ জোহাক ধন্যবাদ দিছোঁ আৰু আহক এই ব্লগটো মই ৰাতি শ্বুট কৰিছোঁ এতিয়া ক'ব গ'লে 8টা বাজিছে মই ৰাতি শ্বুট কৰিছোঁ কাৰণ ৰাতিপুৱাই আমি যাম আমি সেই জায়গাটোলৈ আমি যাম ৰাতিপুৱাই সেইকাৰণে এই ৰাতিয়ে মই শ্বুট কৰিছোঁ আৰু ৰাতিপুৱা আপোনালোকক মই লগ পাম আৰু এই ব্লগটোত বহুত ইণ্টাৰেষ্টিং আৰু এক্সাইটমেণ্টেৰে ভৰ্তি হ'ব এই ব্লগটো আৰু সেইবাবে আপোনালোকে কাইণ্ডলি এতিয়াই যে ব্লগটো শ্বেয়াৰ কৰে আৰু ব্লগটো যিমান পাৰে সকলোৱে বিশ্বাসীগণৰ সৈতে আৰু এই ব্লগটো যে চাই আৰু আপোনালোকৰ কাৰণে এই ব্লগটো আশীৰ্বাদ হ'ব বুলি মই বিশ্বাস কৰোঁ সো দেৰি নকৰোঁ মই এতিয়া ঘৰ যাম মই এতিয়া ক'ব গ'লে চাৰ্চত আছোঁ আমাৰ সো মই এতিয়া ঘৰ যাম আৰু ঘৰ গৈ মেলি একদম সোনকালে খাই বৈ শুই যাম আৰু ৰাতিপুৱা সোনকালে মই উঠিম সো আহক ৰাতিপুৱা আপোনালোকক লগ পাই গুড মৰ্নিং আৰু ক'ব গ'লে আজি এটা ব্লেছড ৰিজন লৈ মেলি আমি আমাৰ মণ্ডলী মানুহবিলাক আমি ওলাইছোঁ যাবলৈ আৰু মই আশা কৰোঁ ব্লগটো এই ভিডিঅ'টো আপোনালোকৰ কাৰণেও প্ৰেৰণা দিয়ক এটি আপোনালোকৰ মণ্ডলীবিলাকো যে আৰু নিজৰ মণ্ডলীবিলাক পুলিবিলাক মেলিব পাৰিব ন গুটিবিলাক যে সিঁচিব পাৰিব তাৰে আশা ৰাখিলোঁ যাম আৰু তেনেহ'লে আহক মই ড্ৰেছ কৰি লওঁ তাৰপিছত আপোনালোকক লগ কৰি আছোঁ এইটো দেখিবলৈ পাইছে পাছফালে আমাৰ বাছ খাৰা হৈ আছে মানুহ আহি আছে বহিছে কেইটামান মানুহ বহিলে আৰু মানুহ আহি আছে সো আজি ইউথবিলাকক মিছ কৰিছোঁ আজি ক'ব গ'লে অকল ইউথ ৰণী আৰু ময়ে যাম যিহেতু ভিডিঅ'গ্ৰাফী ফটোগ্ৰাফী এইবিলাক কৰিব লাগে সেইকাৰণে মণ্ডলীৰ তৰফৰ পৰা আমাক যাবলৈ কৈছিলে ইউথক সো ইউথ বেছি যাব নোৱাৰিলে হ'লেও ৰণী আৰু মই গৈ আছোঁ আৰু মিছ কৰিম সকলো ইউথক সবেই যোৱা হ'লে ভাল লাগিলে হয় বাৰু যি কি নহওক আমি যাম আৰু এতিয়া অলপ পাছত সো ডাইৰেক্ট আপোনালোকক লগ কৰিম বাছত জাৰ্ণিটো দেখাম যিমান বাৰু চিনেমেটিক শ্বটছবিলাক আপোনালোকক দেখাম ব্লগটো ক'ব গ'লে অলপ লম্বা হ'ব পাৰে সো আপোনালোকে কাইণ্ডলি স্কিপ যেন নকৰে চাই থাকে ব্লগটো খাই লওঁ বৰ্তমান বহুত ভোক লাগিছে খোৱা মেলা নাই খাই লওঁ
দেখিবলৈ পাইছে মোৰ লগত ৰণী আৰু আমি আহি পালোঁ মৰাণত অলপ ট্ৰেফিকৰ অলপ নইজ থাকিব পাৰে মেনেজ কৰি ল'ব হ'লেও আপোনালোকে আহি পালোঁ মৰাণত আহি মেলি আমি চাহ তাহ খাই মেলি এতিয়া আমি যাম আৰু আপোনালোকক মই কোৱাই নাই এতিয়ালৈকে ক'ত যাম কিন্তু আমি যাম দুলীয়াজানত আমাৰ নিউ চাৰ্চ মানে চাব চাৰ্চ আমাৰ গোলাঘাট বাপ্তিষ্ট চাৰ্চৰ তাত নতুনকৈ আজি ইনগ্ৰেশ্যন কৰিব আৰু সেইবাবে আমি গৈ আছোঁ দুলীয়াজান ফাইনেলি আমি আহি পালোঁ আহি মেলি আমি এতিয়া অলপ ৰেষ্ট ল'ম আৰু তাৰপিছত লগালগ আমি আমাৰ ছাৰ্ভিচ আৰম্ভ কৰিম আৰু এই জেগাটো চাই ল'ব পাৰে এইফালে মানুহ গৈ আছে পাছফালে এতিয়া অলপ ৰেষ্ট ল'ম আৰু তাৰপিছত আমি লগালগ 5:30 বজাতে ওলোৱা পাইছোঁ 11:30 ভাল লাগিছে অলপ পাছত লগ পাই আছোঁ পিতৃ পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামেৰে এই গৃহটি মই আজি প্ৰভু যীশু খ্ৰীষ্টৰ গৌৰৱৰ্থে আমি সমৰ্পণ কৰিছোঁ আমি সকলোৱে হাততালিৰে ঈশ্বৰক গৌৰৱ কৰোঁ থেংক ইউ আহক সকলোৱে এবাৰ খাওঁ সোমাই ধুনীয়া আছে আমাৰ তাত কেৰল গোৱা মানুহবিলাকক মই মাৰিছিলোঁ আৰু আমি লগৰবিলাকৰ লগত কথা পাতোঁ যে আজি আহিব কেৰল গাবলৈ আমি মাৰিম আৰু এনেকুৱা ব্যক্তি এজন হৈ কিনে ঈশ্বৰত আহিব পাৰিলোঁ কেৱল যীশুৰ প্ৰেমৰ কাৰণে আমেন আৰু মই য'ত প্ৰচাৰ কৰোঁ এটাই কথা কওঁ মানুহক নেচাব মোৰ প্ৰিয় মানুহটো বদলি হৈ যাব যীশুলৈ চাওক যীশুৱে প্ৰেম কৰে যীশুৱে আপোনাৰ চকু পানী বুজিব
হেল্ল' বহুত ধুনীয়া আজি প্ৰগ্ৰাম হ'ল ক'ব গ'লে যিমান এক্সপেক্ট কৰিছিলোঁ তাতকৈ বহুত বেছি গুণৰ ঈশ্বৰে আশীৰ্বাদ কৰিলে বহুত বেছি গুণৰ প্ৰগ্ৰাম ভাল হ'ল চ' বহুত আশীৰ্বাদ পাইছোঁ ঈশ্বৰৰ পৰা আৰু ঈশ্বৰে ডাঙৰ ডাঙৰ কাম কৰিছে একদম পাৱাৰফুল ৱৰ্শ্বিপ আৰু লগতে ভাল আমাৰ পাষ্টৰে বাক্য আনিছে বহুত ভাল ভাল আজি নাম্বাৰবিলাক আছিলে আৰু বহুতে ঈশ্বৰৰ গৌৰৱাৰ্থে ভাল ভাল গান গালে চ' বহুত আশীৰ্বাদ হ'লোঁ আৰু এতিয়া আকৌ যাবলৈ আছে আমি ভাত খোৱা নাই আমি ভাত খাম এতিয়া প্ৰায় 2টাই বাজিবলৈ হৈছে আমি ভাত খাম আৰু ভাত খাই যাম আৰু ঘৰ গৈ মেবি আমি 11টা মানত পাম আৰু সঁচাকৈ বহুত ব্লেছ হ'লোঁ আৰু যিহেতু না ঈশ্বৰে কৈছে যোৱা আৰু মোৰ শুভবাৰ্তা গোটেই পৃথিৱীত তোমালোকে প্ৰচাৰ কৰা না আমি যিমান পাৰোঁ ঈশ্বৰৰ কাৰ্য আমি কৰি যাব লাগে যিমান পাৰোঁ ঈশ্বৰৰ কাম আমি আগবঢ়াব লাগে যদিও বহুত টাইমত আমি অকলে হৈ যাওঁ কিন্তু ঈশ্বৰে কৈছে মই তোমালোক কেতিয়াও নেৰিম সেইকাৰণে সেই বিশ্বাসতেই আমি আৰু আগবাঢ়ি আমি যাব লাগে আৰু ঈশ্বৰৰ কাৰ্য আমি কৰি যাব লাগে ন ক'ব গ'লে আমি মণ্ডলীবিলাক আৰু ষ্ট্ৰং হ'ব লাগে মণ্ডলীবিলাক আৰু ষ্ট্ৰং হ'ব লাগে আৰু অসমত আৰু প্ৰায় ভাৰতত আৰু যে মণ্ডলীবিলাক বাঢ়ক আৰু ঈশ্বৰ বিশ্বাসী লোকবিলাক অগণন যে ওলাওক আৰু ঈশ্বৰৰ কামবিলাক যে কৰি যাওক বিশেষকৈ মই এপিল কৰোঁ ইউথবিলাকক তোমালোকে যদি এই ভিডিঅ'টো চাই আছা তেনেহ'লে প্লিজ তোমালোকে যদি সঁচাকৈ ঈশ্বৰক ভাল পোৱা আৰু যদি বিলিভাৰ হয় তেনেহ'লে সঁচাকৈ ঈশ্বৰৰ ক্ৰুজটো লোৱা আৰু আগবাঢ়ি যোৱা চিন্তা নকৰিবা মোক কোনে ছাপোৰ্ট কৰিব মানুহে ছাপোৰ্ট নকৰিলেও ঈশ্বৰ যি হৈ আছে ছাপোৰ্ট কৰিবলৈ না চ' সেইটোকে এপিল কৰিছোঁ আৰু তোমালোকৰ নিজৰ ফ্ৰেণ্ডছবিলাকক যিমানখিনি আছে আজি যিমানখিনি আপোনালোকে চাই আছে নিজৰ ওচৰ চুবুৰীয়াক নিজৰ যাক আপোনালোকে ভাল পায় ঈশ্বৰ হ'ব পাৰা প্লিজ তেওঁলোকক শ্বেয়াৰ কৰক আৰু এই মণ্ডলীটোত এই মণ্ডলী নতুন এটা মণ্ডলী এই মণ্ডলীটোত ক'ব গ'লে বেছি ঘৰ নাই 2 ঘৰ 3 ঘৰ আছে কিন্তু মই বিশ্বাস কৰোঁ এইটো দুলীয়াজানৰ আপোনালোকৰ দুলীয়াজানৰ এইটো বালিজান অঞ্চল বালিজানত এইটো মণ্ডলী নতুনকৈ স্থাপিত প্ৰথম মণ্ডলী হৈছে বাট বিশ্বাস কৰোঁ এই মণ্ডলীৰ পৰা এই গোটেই জেগাটোত ঈশ্বৰ হ'ব পাৰা আৰু প্ৰচাৰ হৈ যাব গোটেই বালিজান ধৰি গোটেই দুলীয়াজানত আৰু ডাঙৰ ডাঙৰ চাৰ্চবিলাক খুলিব বুলি বিশ্বাস কৰোঁ ন চ' ধন্যবাদ দিছোঁ এই ব্লগটো চোৱাৰ কাৰণে এতিয়া আৰু আমি খাম আৰু যাম চ' নাজানো এণ্ড কৰিব পাৰোঁনে নোৱাৰোঁ পাছত টাইম নাপাবও পাৰোঁ সেইকাৰণে ভিডিঅ'টো এতিয়াই আপোনালোকক ধন্যবাদ দিছোঁ আপোনালোকে সুন্দৰ নিমিত্তে ভিডিঅ'টো চাইছে আৰু যদি পাৰে শ্বেয়াৰ কৰক আৰু মানুহবিলাকেও যে এনকাৰেজ হওক আৰু লগতেও যে মই এনকাৰেজ পাম যদি এই ভিডিঅ'টো শ্বেয়াৰ কৰে আৰু নতুন নতুন ভিডিঅ'বিলাক বনাবলৈ এনকাৰেজ পাম বুলি মই আশা কৰিলোঁ আৰু ধন্যবাদ দিছোঁ এই ভিডিঅ'টো আপোনালোকে চাই থকাৰ কাৰণে চ' ৰণী বাই বাই কৈ দিমা এৰিবলৈতো মন নাযায় ব্লগ কৰিলে কিন্তু খতমটোতো কৰিবই লাগিব ন অলপ যদি লাম্বা হৈ গৈছে হ'লেও বেয়া নাপাব বাট ঈশ্বৰৰ গৌৰৱাৰ্থে আপোনালোকে যে চাইছে কষ্ট কৰি মেলি আপোনালোকে অলপ টাইম ওলাই যে আপোনালোকে বিশেষ কডিল পাই চাইছে তাৰ কাৰণে অশেষ আপোনালোকক ধন্যবাদ দিছোঁ চ' আমি ভিডিঅ'টো শেষ কৰিম আপোনালোকে সকলোৱে ভালকৈ থাকক ঈশ্বৰৰ লগত আপোনালোকে চলি যাওক আৰু নিজ শুভবাৰ্তাৰ প্ৰচাৰ আপোনালোকে কৰি যাওক চ' বাই বাই চিয়া ফ্ৰম দুলীয়াজান নেক্সট টাইম আমি ব্লগ কৰিম আকৌ আৰু আপোনালোকক আকৌ আমি লগ পাম চ' বাই বাই গড ব্লেছ ইউ হেল্ল' গাইজ বৰ্তমান আপোনালোকে দেখিব পাইছে মই আছোঁ বগীবিলত আমাৰ টীম আহি ৰখিছে বগীবিল যিহেতু দুলীয়াজান গৈছিলোঁ বগীবিল ভিজিট কৰা নাই সেইকাৰণে ভাবিলোঁ যে আহি মেলি বগীবিলটো ভিজিট কৰি যাওঁ ৱাও ছাচ এ নাইচ ব্ৰিজ মানে গৈছোঁ ন আৰু যি বতাহ দি আছে ধুনীয়াকৈ আপোনালোকে শুনিছে চাগে বতাহৰ মাতটো বহুত ধুনীয়া বতাহ দি আছে চুলি হিলি আছোঁ মই হিলি আছোঁ হিলি আছোঁ এক মিনিট আপোনালোকে দেখিবলৈ পাইছে পুৰা বতাহ দি আছে আৰু ধুনীয়া লাগিছে এইটো ব্ৰিজ গোটেইটো ব্ৰিজ আমাৰ বগীবিল হৈ গ'ল পুৰা এতিয়া ঘৰ যাওঁ বহুত ডাঙৰ বতাহ দি আছে বাই বাই বগীবিল বাই বাই বগীবিল বাই এতিয়া যাওঁ বাই বাই বগীবিল থেংক ইউ ছ' মাছ আপোনালোকৰ পাছত লগ পাই আছোঁ শেষ